আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি এক ঘুচাই নাক ভাঙি যাব একে ঘুচাৰে হেনো নাক মুখ ভাঙি দিব মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই ৰূপজ্যোতি কুৰ্মী হেনো ব্ৰাউন বেল্ট এতিয়া তেওঁ সৰ্বশক্তিমান কেৰেপ নকৰে কাকোৱে নামানে গুৰু গোহাঁই আৰু ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয় কিন্তু ব্ৰাউন বেল্ট একে ঘুচাই নহয় কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই সেইকাৰণে মোৰ লগত লাগি লাভ নাই চকু উঘালাই দিয়া কথা কৈছে থাকিল কথা ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে পিছে নিজকে সৰ্বশক্তিমান বুলি ভবা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পাহৰিছে নেকি যে গণতান্ত্ৰিক দেশ ভাৰতত আইনতকৈ ঊৰ্ধত কোনো নহয় তেওঁ পাহৰি গৈছে নেকি তেওঁ বিধানসভালৈ নিৰ্বাচিত এগৰাকী বিধায়ক বিধানসভালৈ নিৰ্বাচিত বিধায়কসকলে প্ৰস্তুত কৰে আইন পিছে আইন প্ৰস্তুতৰ দায়িত্বত থকা লোকেই আইন ভংগ কৰাৰ কথা মুকলিকৈ ক'লে শোভা পায়নে আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি এক ঘুচাই নাক ভাঙি যাব একে ঘুচাই নাক ভাঙি দিম মুখো ভাঙি দিম চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই পিছে ঘুচা মাৰি কাৰ চেহেৰা সলনি কৰি দিয়াৰ ধমক দিছে ৰূপজ্যোতি কুৰ্মীয়ে এই গিবনক আমি একো কৰিবলৈ নিদিওঁ তহঁতি যে প্ৰতিবাদ কৰিছিল আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে তহঁতি যে প্ৰতিবাদ কৰিছিলি এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত এই গছপুলি ৰুই পাইছ এটা ফুলৰ পুলি ৰুই পাইছ ইয়াত প্ৰতিবাদ কৰিব আহিছ তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছে কাণ্ডজ্ঞানহীন নেতাৰ বেবেৰিবাং কথা বতৰাৰ পৰা আঁতৰি আহিছোঁ আচল কথালৈ গিবন অভয়াৰণ্যত তেল আৰু গেছ খননৰ বাবে ব্যক্তিগত তৈল প্ৰতিষ্ঠানক অনুমতি দিছে চৰকাৰে আৰু এই সিদ্ধান্তৰ বিৰুদ্ধে মৰিয়নিত প্ৰতিবাদ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যে দক্ষিণ এছিয়াৰ ভিতৰত বন মানুহৰ যি হলৰ মূল বাসস্থান হৈছে আমাৰ খুলুঙাপাৰাৰ এই গিবন অভয়াৰণ্য বিভিন্ন 215 বিধ প্ৰায় চৰাই আছে বাঘ আছে হাতী আছে সাপ আছে আৰু বিভিন্ন ৰং বিৰঙৰ পখিলা আহি আমাৰ এই গিবনত বাসস্থান আছে এতিয়া এই জৈৱ কুলৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ পৰিব কাৰণ যি ড্ৰিলিং হ'ব এই ড্ৰিলিঙৰ ফলশ্ৰুতিত কি হ'ব চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছে তীব্ৰ আন্দোলনৰ হুংকাৰ যে এই বেদান্ত কোম্পানীটো হৈছে তামিলনাডুৰ নিচিনা এখন ৰাজ্য চৰকাৰে ইহঁতৰ পৰিৱেশ ধ্বংস কৰাৰ বাবে ইহঁতৰ বাতিল কৰিছে যি পৰিৱেশ আছে এই তেল খননৰ বা গেছ উৎপাদনৰ ক্ষেত্ৰত এই বেদান্ত কোম্পানীক তেওঁলোকে ৰঙা দলিচা পাৰি দিছে এয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ দালালি যে বাগজান মাগুৰী দিহিং পাটকাই দীপৰ বিল তাৰ উপৰিও শেহতীয়াকৈ কাজিৰঙা সম্পূৰ্ণৰূপে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি ইয়াক হিমন্ত বিশ্ব শৰ্মাই নিজেই দায়িত্ব লৈছে হিমন্ত বিশ্ব শৰ্মাই কাঞ্চনজুৰি বাগানৰ লগতে তাত ডাঙৰ ৰেচৰ্ট খুলিছে এনিমেল কৰিডৰত আৰু এতিয়া শেহতীয়াকৈ আমাৰ এই গিবনৰ ওপৰত চকু পৰিছে এই অনুমতি বাতিল নকৰে তেনেহ'লে তীব্ৰতৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা হ'ব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই খৰ্গহস্ত হৈছে স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী মৰিয়নিত প্ৰতিবাদ কৰা প্ৰতিবাদকাৰীৰ মুখ ভাঙি দিয়াৰ ধমক দিছে ৰূপজ্যোতি কুৰ্মীয়ে পুলি ৰোৱা নাই মৰিয়নি কেইটামান আছে মই দেখিছোঁ এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত পুখুৰী আছে নাই তহঁতি জান জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ এই গিবনত এই গছ আমি ৰুই পাইছোঁ আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি এক ঘুচাই নাক ভাঙি যাব এইবোৰ দেখি শুনি ৰাইজে কৰিছে প্ৰশ্ন আচলতে ক্ষমতাই মূৰত ধৰাৰ বাবেই এনে আচৰণ নে সঁচাকৈ অশিষ্টাচাৰী ৰূপজ্যোতি কুৰ্মী মৰিয়নিৰ পৰা সীমান্ত প্ৰতিম বৰ্মনৰ ৰিপৰ্ট প্ৰতিদিন টাইম